নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম এৱাৰ্ডছ 2024 যে 2024 চনৰ অসমৰ সকলোবিলাক এৱাৰ্ডছৰ বিষয়ে আমি আলোচনা কৰিম জানুৱাৰীৰ পৰা আগষ্টলৈকে ইয়াৰ আগৰ ভিডিঅ'টিত আমি এৱাৰ্ড সম্পৰ্কে আলোচনা কৰিছিলো য'ত নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল যিখিনি এৱাৰ্ড আছিল জানুৱাৰীৰ পৰা আগষ্টলৈকে এইখিনি আমি আলোচনা কৰিছিলো হেতু ভিডিঅ'ত আমি আসাম এৱাৰ্ডছখিনি আমি আলোচনা কৰা নাছিলো যেটো আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত মই অলৰেডি এইখিনি কভাৰ কৰিছিলো কিন্তু বহুজনে ৰিকুৱেষ্ট কৰিছিলে যে আসাম এৱাৰ্ডছৰ ওপৰত এটা স্পেশাল বা সেপাৰেট এটা ভিডিঅ' লাগে বুলি বহুজনে কমেন্ট কৰিছিলে তো সেই কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে আৰু ইয়াত আসাম এৱাৰ্ডছখিনি আমি আলোচনা কৰিম জানুৱাৰীৰ পৰা আগষ্টলৈকে তো এইটো এটা ৰিভিজন ভিডিঅ' হ'ব যেটো এইবিলাক কুৱেশ্যন আমি অলৰেডি আলোচনা কৰিছিলো উইকলি কাৰেণ্ট এফেয়াৰ্ছটো আমি আলোচনা কৰিছিলো এইবিলাক আৰু এই এৱাৰ্ডছসমূহৰ পৰা কুৱেশ্যন অহাৰ মেক্সিমাম চান্সেছ থাকিব তো এইখিনি আপোনাক জনাব বিচাৰিছো আমাৰ কোৰ্স সম্পৰ্কে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ কোৰ্সটো ল'ব পাৰে ইয়াত মক টেষ্টও ফ্ৰী দিয়া আছে প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টও পাব 2023 ৰ পৰা 24 লৈকে ই-বুকছ বিলাক ইয়াত দিয়া আছে আৰু এবছৰলৈকে আপডেট হৈ থাকিব গতিকে এবছৰলৈকে আপোনালোকৰ ভ্যালিডিটি থাকিব এবছৰলৈকে আপডেটছ বিলাক আপোনালোকে পাই থাকিব আসাম হক নৰ্থ ইষ্ট হক নেশ্যনেল সকলোবিলাক ইয়াত পাই থাকিব আৰু মান্থলি ই-বুকৰ লগতে কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেন্স যিবিলাক আমাৰ টপিক থাকিব সেইবিলাকৰ ওপৰতো ইয়াত সেপাৰেট নোট দিয়া হয় তো যদি ইন্টাৰেষ্টেড হয় লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে CTBGT ৰিক্ৰুটমেন্ট এক্সামৰ পেডাগজি কোৰ্স আছে আসাম এণ্ড ইটস পিপল সিটেড হক এই সকলোবিলাক কোৰ্সে যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে বা ল'ব বিচাৰে তেনেহলে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সকলোবিলাক কোৰ্স পাব নাইবা ৱেবছাইটৰ পৰা আপোনালোকে কৰিব পাৰে ৱেবছাইটটো আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব digitalasam.in এই ৱেবছাইটৰ জৰিয়তে আৰু যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি আৰম্ভ কৰিছো আজিৰ প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটোত সুধিছে যে হু ওয়াজ কনফাৰ্ড দা জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 যে জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 কাক প্ৰদান কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ বি ৰমেন চৌধুৰী ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈকে আহিছো 2 নম্বৰ প্ৰশ্নটোত সুধিছে দা ষ্টেট গভৰ্নমেণ্ট কনফাৰ্ড দা আৰ্টিষ্ট এৱাৰ্ড শিল্পী বঁটা for the year 2024 to which of the followings যে ৰাজ্য চৰকাৰে 2024 চনৰ বাবে তলত উল্লেখ কৰা কোনজনক শিল্পী বঁটা প্ৰদান কৰে গতিকে ইয়াত সুধিছে আমাক শিল্পী বঁটাৰ কথা সুধিছে 2024 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছে তেনেধৰণে যদি আমাক প্ৰশ্ন সুধে উত্তৰ হ'ব অপচন নম্বৰ এ মনীষা হাজৰিকা গতিকে মনীষা হাজৰিকাই লাভ কৰিছে শিল্পী বঁটা আগৰ প্ৰশ্নটো আমাৰ আছিল শিল্পী সন্মান এটো বেলেগ আৰু এটো বেলেগ দুটা বেলেগ বেলেগ হয় জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান বুলি যদি সুধে তেনেহলে হ'ব ৰমেন চৌধুৰী আৰু আমাক যদি শিল্পী বঁটাৰ কথা সুধে তেনেহলে হ'ব মনীষা হাজৰিকা গতিকে জ্যোতি প্ৰসাদ আগৰৱালাৰ যি মৃত্যু বাৰ্ষিকী 74 যিটো মৃত্যু বাৰ্ষিকী আছিল তো ইয়াৰ লগত সংগতি ৰাখি শিল্পী বঁটা দিয়া হৈছে 2024 ৰ বাবে লাভ কৰিছে মনীষা হাজৰিকা এটো পইণ্ট মনত ৰাখিব আপোনালোকে তাৰ উপৰি আপোনালোকে মনত ৰাখিব লাগিব যে 2024 চনৰ যিবিলাক নেশ্যনেল এৱাৰ্ডছ ইনক্লুডিং গোপীনাথ বৰদলৈ এৱাৰ্ড কৃষ্ণকান্ত সন্দিকৈ এৱাৰ্ড সুকাফা বঁটা বুলি আমি কওঁ এই এৱাৰ্ডসমূহ দিয়া হৈছে গতিকে কোনে কোনে পাইছে এইখিনিও আপোনালোকে মনত ৰাখিব কুৱেশ্যন হিচাপে আমি আলোচনা নকৰো এইখিনি আপোনালোকে নোটছ কৰি ল'ব বা মনত ৰাখিবলৈ চেষ্টা কৰিব যে গোপীনাথ বৰদলৈ এৱাৰ্ড লাভ কৰিছিলে সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে তাৰ পিছত কৃষ্ণকান্ত সন্দিকৈ এৱাৰ্ড ইয়া লাভ কৰিছিলে ডক্টৰ প্ৰদীপজ্যোতি মহন্তই সুকাফা বঁটা ইয়া লাভ কৰিছিলে ধীৰেন্দ্ৰনাথ বেজবৰুৱাই ইয়াৰ উপৰিও চেতনা দাসে লাভ কৰিছিলে নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড জাৰ্নালিষ্ট প্ৰশান্ত বৰুৱাই লাভ কৰিছিলে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এৱাৰ্ড ছ'চিয়েল ৱৰ্কাৰ ডক্টৰ মালতী বৰুৱা তেখেতে লাভ কৰিছিলে সতী ৰাধিকা এৱাৰ্ড আৰু ফক আৰ্টিষ্ট জগদীশ বৰ্মন তেখেতে লাভ কৰিছিলে শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা এৱাৰ্ড ব্ৰজনাথ শৰ্মা বঁটা লাভ কৰিছিলে তো এইবিলাক কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় এইবিলাকৰ ওপৰত প্ৰশ্ন আমাক সুধে যে এইবাৰ সুকাফা বঁটা কোনে পাইছিলে বা ব্ৰজনাথ শৰ্মা বঁটা কোনে লাভ কৰিছে এনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে এইখিনি ডিটেইলছো আপোনালোকে মনত ৰাখিব লাগিব অকল শিল্পী বঁটাটো মনত ৰাখিলে নহ'ব কাৰণ শিল্পী বঁটাটো ইম্পৰ্টেণ্ট হয় কিন্তু হেতু নুহুদি আমাক বাকি এৱাৰ্ডছ বিলাকৰ কথাও সুধিব পাৰে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হু ওয়াজ এৱাৰ্ডেড দ্য হাইয়েষ্ট অনাৰ অফ আসাম ষ্টেট আসাম বৈভৱ তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই বছৰৰ বাবে যে অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ কাক প্ৰদান কৰা হৈছে যে আমাৰ অসমৰ হাইয়েষ্ট অনাৰ সৰ্বোচ্চ সন্মান সেইটো হৈছে অসম বৈভৱ তো এই অসম বৈভৱ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি ৰঞ্জন গগৈ তো এইখিনিতে আমি মনত ৰাখিব লাগিব অকল অসম বৈভৱ বুলি নহয় আমাৰ তিনিটা এৱাৰ্ড দিয়া হয় আসাম হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি কোৱা হয় আসাম বৈভৱ আসাম সৌৰভ আৰু আসাম গৌৰৱ তো এই তিনিটাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব মনত ৰাখিব লাগিব গতিকে
আছাম হায়েষ্ট চিভিলিয়ান এৱাৰ্ড 2024 একচুৱেলি এইটো 2024 যদিও দিয়া হৈছে 2023 বৰ্ষৰ এৱাৰ্ডখিনিহে 2024 দিয়া হৈছে পৰীক্ষাত আপোনালোকৰ 24 থাকিব পাৰে 2023 থাকিব পাৰে ঠিক আছে তাত কনফিউজন হ'ব নালাগে যে মনত ৰাখিব আছাম হায়েষ্ট চিভিলিয়ান এৱাৰ্ড তিনিটা কেটেগৰীত দিয়া হয় প্ৰথমটো হৈছে আছাম বৈভৱ এগৰাকী লাভ কৰিছে আছাম সৌৰভ 4 গৰাকী লাভ কৰিছে আৰু আছাম গৌৰৱ 17 গৰাকীয়ে লাভ কৰিছে তো ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে যে কোনটো এৱাৰ্ড কিমান গৰাকীয়ে লাভ কৰিছে তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে সেইকাৰণে আমি গোটেইকেইটা পইণ্ট মনত ৰাখিব লাগিব আছাম বৈভৱ এজনে পাইছে অসম সৌৰভ পাইছে 4 গৰাকী আৰু অসম গৌৰৱ পাইছে 17 গৰাকীক দিয়া হৈছে ঠিক আছে তো প্ৰথমতে আমি মনত ৰাখিব লাগিব আছাম বৈভৱ বহুত ইম্পৰ্টেণ্ট হয় আছাম বৈভৱ লাভ কৰিছে ৰঞ্জন গগৈ লাভ কৰিছে আৰু ল' এণ্ড জাষ্টিছ কেটেগৰী 46th চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে তেখেত গতিকে ভাৰতৰ তেখেত চিফ জাষ্টিছ আছিলে এইটো মনত ৰাখিব তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে নাম হৈছে ৰঞ্জন গগৈ তাৰপিছত অসম সৌৰভ পাইছিলে 4 গৰাকী তো এইখিনিও যদি আমি পাৰোঁ নামখিনি মনত ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব অসম গৌৰৱ 4 গৰাকীয়ে পাইছিলে ডক্টৰ কিষাণ নৌৰিয়ালে পাইছে তেখেতে আৰ্ট এণ্ড কালচাৰ কেটেগৰীত লাভ কৰিছে আছাম সৌৰভ তাৰপিছত এলভিছ আলী হাজৰিকাই লাভ কৰিছে অসম সৌৰভ তেখেত স্পৰ্টছ কেটেগৰীত ছুইমাৰ হয় তেখেত তাৰপিছত হিমা দাস আছে তেখেতে অসম সৌৰভ স্পৰ্টছ কেটেগৰীত এথলিটছ হয় আৰু নদীৰাম দেউৰী তেখেত অসম সৌৰভ লাভ কৰিছে আৰ্ট এণ্ড কালচাৰ তিৱা ডান্স এক্সপনেণ্ট হয় তিৱা ডান্সৰ লগত তেখেত জড়িত হয় গতিকে এই 4 গৰাকীয়ে লাভ কৰিছিলে অসম সৌৰভ আৰু অসম বৈভৱ লাভ কৰিছে ৰঞ্জন গগৈয়ে আৰু বাকী আছাম গৌৰৱ কোনে কোনে লাভ কৰিছে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয় তথাপিও যদি আপোনালোকে পাৰে এবাৰ চাই ল'ব ওপৰে ওপৰে চকু ফুৰাই ল'ব কিন্তু আপোনালোকে এইটো মনত ৰাখিব লাগিব যে আছাম গৌৰৱ কিমান গৰাকীয়ে পাইছে সৌৰভ কিমান গৰাকীয়ে পাইছে বা বৈভৱ কিমান গৰাকীয়ে লাভ কৰিছে তাৰ ওপৰত কিন্তু প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব আছাম হায়েষ্ট চিভিলিয়ান এৱাৰ্ড সম্পৰ্কে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হু ৱেৰ চুজেন ফৰ দ্য প্ৰেষ্টিজিয়াছ পদ্মশ্ৰী এৱাৰ্ডছ ফৰ দ্য ইয়াৰ 2024 ফ্ৰম আছাম যে 2024 বৰ্ষৰ সন্মানীয় পদ্মশ্ৰী বঁটাৰ বাবে অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে বা অসমৰ কোনে লাভ কৰিছে পদ্মশ্ৰী এৱাৰ্ড সেইটো হৈছে প্ৰশ্ন চ' পদ্ম এৱাৰ্ডসমূহৰ ভিতৰত তিনিটা কেটেগৰীত দিয়া হয় পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী দিয়া হয় যেনেদৰে আমাৰ অসমত যিটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দিয়া হৈছে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ ঠিক তেনেধৰণে পদ্ম এৱাৰ্ডসমূহ আমাৰ থাকে গতিকে পদ্ম বিভূষণ বা পদ্মভূষণত আমাৰ অসমৰ পৰা কোনো লাভ কৰা নাই এই কেটেগৰী দুটাত লাভ কৰা নাই কিন্তু পদ্মশ্ৰী কেটেগৰীত আমাৰ লাভ কৰিছে অসমৰ পৰা গতিকে ইয়াত সুধিছে যে তলৰ কোনগৰাকী নিৰ্বাচিত হৈছে বা কোনে লাভ কৰিছে পদ্মশ্ৰী এৱাৰ্ড সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ওপৰৰ গোটেইকেইজনেই হয় পাৰ্বতী বৰুৱা সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা গতিকে 3 গৰাকীয়ে লাভ কৰিছিলে তো এই বিষয়ে আমি মনত ৰাখিব লাগিব যে অসমৰ পৰা পদ্মশ্ৰী এৱাৰ্ড এইবাৰ লাভ কৰিছিলে 2024ত 3 গৰাকী ব্যক্তিয়ে লাভ কৰিছিলে পাৰ্বতী বৰুৱা লাভ কৰিছিলে তেওঁক হাতী কি পৰি বুলি জনা যায় এইটোও মনত ৰাখিব ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে যে পদ্মশ্ৰী বঁটা লাভ কৰা পাৰ্বতী বৰুৱাক আন কি নামেৰে জনা যায় তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে যে হাতী কি পৰি বুলি জনা যায় চ' তেখেত ফাৰ্ষ্ট ফিমেল মাউড আছিলে মহিলা মাউড আছিলে প্ৰথম গৰাকী তাৰপিছত দ্বিতীয় গৰাকী আছিলে সৰ্বেশ্বৰ বসুমতাৰী আছিলে তেখেত চিৰাং জিলাৰ হয় তেখেত এগ্ৰিকালচাৰৰ লগত জড়িত হয় তেখেতক চিৰাংকে কৃষি চিৰাগ বুলি তেখেতক জনা যায় চিৰাঙৰ কৃষি চিৰাগ বুলি তেখেতক জনা যায় আৰু 3 নম্বৰ গৰাকী আছিলে দ্ৰোণ ভূঞা চ' তেখেতে লাভ কৰিছে তেখেতে ফক আৰ্টিষ্ট হয় ওজাপালি ব্যাস ওজাপালি এইবিলাকৰ লগত তেখেত জড়িত হয় ঠিক আছে তো এই পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা 3 গৰাকীৰ বিষয়ে আমি মনত ৰাখিব লাগিব তো এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে লক্ষ্যজ্যোতি গগৈ সন্দিকৈ ৰিচিভড সাহিত্য একাডেমী ট্ৰেন্সলেশ্যন এৱাৰ্ড 2023 ফৰ দ্য আছামিজ লেংগুৱেজ ফৰ হুইচ বুক যে লক্ষ্যজ্যোতি গগৈ সন্দিকৈ কোনখন কিতাপৰ বাবে 2023 চনৰ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰে অসমীয়া ভাষাৰ বাবে গতিকে তেওঁ অসমীয়া ভাষাৰ বাবে বঁটা লাভ কৰিছে সাহিত্য অকাডেমী ট্ৰেন্সলেশ্যন এৱাৰ্ড লাভ কৰিছে গতিকে প্ৰশ্নত আমাক সুধিছে যে কোনখন কিতাপৰ বাবে তেখেতে লাভ কৰিছে কোনখন কিতাপৰ ট্ৰেন্সলেশ্যনৰ বাবে তেখেতে লাভ কৰিছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মোৰ জীৱনটো এই গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে সাহিত্য একাডেমী ট্ৰেন্সলেশ্যন এৱাৰ্ড অসমীয়া ভাষাৰ বাবে তো এইখিনিতে আমি আন কেইটামান কথা ইয়াত মনত ৰাখিব লাগিব জানিব লাগিব ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে প্ৰথমটো আমি গম পালোঁ যে লক্ষ্যজ্যোতি গগৈ সন্দিকৈ ছবিত আপোনালোকে দেখিছে চ' তেখেতে অনুবাদ কৰিছে ট্ৰেন্সলেশ্যন ৱৰ্ক তেখেতৰ মোৰ জীৱনটো আৰু এইখন ট্ৰেন্সলেশ্যন কৰা হৈছিলে ওৱান্স আপন এ লাইফ টেমচুলাৰ
এখন বুক হয় ওৱান্স আপন এ লাইফ। তো এই গ্ৰন্থখন তেখেতে ট্ৰেন্সলেট কৰিছে অসমীয়া ভাষালৈ আৰু নাম দিয়া হৈছে মোৰ জীৱনটো বুলি। তো ইয়াৰ বাবে তেখেতে এই এৱাৰ্ড লাভ কৰিছে, ট্ৰেন্সলেশ্যন এৱাৰ্ড লাভ কৰিছে। তাৰপিছত অম্বিকাগিৰি হাজোৱাৰী তেখেতেও লাভ কৰিছে বড়ো ভাষাৰ বাবে। লক্ষ্যজ্যোতি গগৈয়ে লাভ কৰিছে অসমীয়া ভাষাৰ বাবে আৰু বড়ো ভাষাৰ বাবে লাভ কৰিছে অম্বিকাগিৰি হাজোৱাৰীয়ে। গতিকে তেখেতৰ যিখন ট্ৰেন্সলেশ্যন ৱৰ্ক সেইখন হৈছে শান্তনু ফ্লাৰ্নি ফাজাইজলা। এইখন আছিলে তেওঁৰ গ্ৰন্থ, উচ্চাৰণটো মোৰ ভুল হ'ব পাৰে। গতিকে অসমীয়া এখন উপন্যাস আছিলে শান্তনু কুলানন্দন। চ' এই যিখন নভেল বা উপন্যাস পূৰবী বৰমুদৈ, চ' এইখন তেওঁ বড়ো ভাষালৈ ট্ৰেন্সলেট কৰিছিলে। গতিকে ইয়াৰ বাবে তেখেতে লাভ কৰিছে বড়ো ভাষাৰ বাবে ট্ৰেন্সলেশ্যন এৱাৰ্ড লাভ কৰিছে। ঠিক তেনেদৰে ছাত্ৰমন চুব্বা তেখেতে লাভ কৰিছে নেপালী ভাষাৰ বাবে। গতিকে নেপালী ভাষাত এখন তেওঁ ট্ৰেন্সলেশ্যন কৰিছে কায়াকল্প বুলি, এখন অসমীয়া উপন্যাসৰ পৰা। অসমীয়া যিখন উপন্যাস আছিলে কায়াকল্প, যিখন লক্ষ্মীনন্দন বৰাই লিখিছিলে। চ' এইখন তেখেতে নেপালী ভাষালৈ ট্ৰেন্সলেট কৰিছিলে, তাৰ বাবে তেখেতক দিয়া হৈছে সাহিত্য একাডেমি ট্ৰেন্সলেশ্যন এৱাৰ্ড। তো ইয়াৰ পৰা তিনিটা প্ৰশ্ন আহিব পাৰে, অসমীয়া ভাষাৰ কথাও সুধিব পাৰে, বড়ো ভাষাৰ কথাও সুধিব পাৰে আৰু নেপালী ভাষাৰ কথাও সুধিব পাৰে। ঠিক আছে, তো গোটেইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 6লৈকে। ইয়াতে সুধিছে হুইচ ভায়লিনিষ্ট ফ্ৰম আছাম ইজ অনাৰ্ড উইথ সংগীত নাটক একাডেমি অমৃত এৱাৰ্ড। যে অসমৰ কোনজন ভায়লিন বাদক সংগীত নাটক একাডেমি অমৃত বঁটাৰে সন্মানিত হৈছে। গতিকে অসমৰ এগৰাকী ভায়লিন বাদক তেখেতে সংগীত নাটক একাডেমি বঁটা লাভ কৰিছে, অমৃত বঁটা লাভ কৰিছে, কোন হয়? উত্তৰ হ'ব অপশ্যন নম্বৰ বি, মিনতী খাউণ্ড। তো মিনতী খাউণ্ডে লাভ কৰিছে সংগীত নাটক একাডেমি অমৃত বঁটা। অসমৰ তেখেত ভায়লিন বাদক হয়। তো এইখিনিতে আমি মনত ৰাখিব লাগিব অসমৰ পৰা 5গৰাকীয়ে লাভ কৰিছে, বেলেগ বেলেগ কেটেগৰীত 5গৰাকীয়ে লাভ কৰিছে সংগীত নাটক একাডেমি এৱাৰ্ড। তো গোটেইকেইজনৰ নামে আমি ইয়াত আলোচনা কৰিম। প্ৰথমগৰাকী হৈছে হৰি বৰা বৰবায়ন, তেখেত সত্ৰীয়া ডান্সৰ লগত জড়িত। ঠিক আছে, হৰি বৰা বৰবায়ন, এইটো মনত ৰাখিব। দ্বিতীয়গৰাকীয়ে লাভ কৰিছে ধৰ্মেশ্বৰ নাথ ওজা, তেখেত ব্যাস ওজাপালিৰ লগত জড়িত। 3 নম্বৰত আছে গুৰুপ্ৰসাদ ওজা, তেখেত সত্ৰীয়া ওজাপালিৰ লগত জড়িত। তাৰপিছত 4 নম্বৰত আমি যি আলোচনা কৰিলোঁ মিনতী খাউণ্ড, তেখেত হিন্দুস্তানী ইনষ্ট্ৰুমেণ্টছ ভায়লিনৰ লগত জড়িত। আৰু 5 নম্বৰত আছে মাখন চন্দ্ৰ বৰা, তেখেত ফক মিউজিক বা ডান্সৰ লগত তেখেত জড়িত হয়। ঠিক আছে, তো এই 5গৰাকীয়ে লাভ কৰিছিলে সংগীত নাটক একাডেমি অমৃত এৱাৰ্ড। ঠিক আছে, তো এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 7লৈকে। ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান হেজ বিন কনফাৰ্ড উইথ দ্য গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024। যে কোন ভাৰতীয়ক 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড বঁটা প্ৰদান কৰা হৈছে। তো এই বিষয়ে আমি বাৰে বাৰে আলোচনা কৰিছোঁ। উত্তৰ অপশ্যন নম্বৰ বি হ'ব, পূৰ্ণিমা দেৱী বৰ্মন হ'ব। তেখেতে লাভ কৰিছে গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 বাবে আৰু তেখেত অসমৰ হয়। তো এইখিনিতে আপোনালোকে আন এটা কথা ইয়াতে মনত ৰাখিব যে তেখেতে এই এৱাৰ্ড যে পালে, কিয় পালে? কাৰণ হাড়গিলা যি চৰাই, হাড়গিলা চৰাইৰ ৰক্ষণাবেক্ষণ বা প্ৰিজাৰ্ভেশ্যন এইবিলাকৰ লগত তেখেত জড়িত হয়, তাৰ বাবে তেখেতক চিলেক্ট কৰা হৈছিলে। গতিকে এইটো পইণ্টটো মনত ৰাখিব, তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া, কুৱেশ্যন নম্বৰ 8। ইয়াতে সুধিছে হুইচ হিন্দী ফিল্ম ফ্ৰম আছাম টু বি স্ক্ৰিনড এট কান ফিল্ম ফেষ্টিভেল 2024। যে কান চলচ্চিত্ৰ মহোৎসৱত 2024 অসমৰ কোনখন হিন্দী ছবি প্ৰদৰ্শিত হৈছিলে। তো ইয়াতে আমাৰ যি কান মহোৎসৱ অনুষ্ঠিত হৈ গ'ল 2024, তাত আমাৰ এখন হিন্দী ছবি যিখন আমাৰ অসমৰ হয়, অসমৰ পৰা নিৰ্মাণ কৰা এখন হিন্দী ছবি তাত প্ৰদৰ্শন কৰা হৈছিলে। তো সেইখন ছবিৰ নাম ইয়াতে সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কুকি। গতিকে কুকি নামৰ যিখন ছবি আছিলে, ছবিখন 77th কান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত কৰা হৈছিলে। এখন হিন্দী ছবি হয়, এখন হিন্দী ছবি অসমৰ পৰা। চ' ডাইৰেক্ট কৰিছিলে প্ৰণৱজ্যোতি ডেকা আৰু প্ৰডিউচ কৰিছিলে জোনমণি দেৱী খাউণ্ডে ইয়াক প্ৰডিউচ কৰিছিলে। ঠিক আছে, আমি এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে আছামছ হুইচ এনিমেটেড ডকুমেণ্টেৰী স্ক্ৰিনড এট কান 2024 ইন অনলাইন স্ক্ৰিনিং ছেকশ্যন। যে অসমৰ কোনখন এনিমেটেড ডকুমেণ্টেৰী কান 2024 অনলাইন স্ক্ৰিনিং ছেকশ্যনত প্ৰদৰ্শিত হৈছিলে। গতিকে কান ফিল্ম ফেষ্টিভেলত অনলাইন স্ক্ৰিনিং ছেকশ্যনত প্ৰদৰ্শন কৰা হৈছিলে এখন এনিমেটেড ডকুমেণ্টেৰী অসমৰ হয়। তো ইয়াৰ নাম কি, এইটো প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ এ, লাচিত দ্য ৱাৰিয়ৰ, লাচিত যোদ্ধা বুলি এখন এনিমেশ্যনৰ এখন ছবি হয়, ডকুমেণ্টেৰী হয় এখন। লাচিত বৰফুকনৰ বিষয়ে তাত দেখুওৱা হৈছে, এখন ডকুমেণ্টেৰী প্ৰস্তুত কৰা হৈছে তেওঁৰ ওপৰত, এনিমেটেড ডকুমেণ্টেৰী হয়। তো অনলাইন স্ক্ৰিনিং ছেকশ্যনত প্ৰদৰ্শন কৰা হৈছিলে। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াতে সুধিছে হু হেজ অন দ্য সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2024 ফৰ শ্বৰ্ট ষ্টৰী জাল কটা জুই।
জালকটা জুই চুটিগল্পৰ বাবে কোনে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ 2024 লাভ কৰিছে গতিকে ইয়াতে সাহিত্য একাডেমি যুৱ পুৰস্কাৰৰ কথা সুধিছে কোনে লাভ কৰিছে জালকটা জুই চুটিগল্পৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নয়নজ্যোতি শৰ্মা গতিকে নয়নজ্যোতি শৰ্মাই লাভ কৰিছে তেওঁৰ শৰ্ট ষ্টৰী আৰু ইয়াৰ নাম হৈছে জালকটা জুই আমাক নামটো সুধিব পাৰে কোনখন শৰ্ট ষ্টৰীৰ বাবে তেখেতে লাভ কৰিছে তো হেতু নামটো হৈছে জালকটা জুই এটো মনত ৰাখিব কোনে লিখিছে নয়নজ্যোতি শৰ্মাই লিখিছে তেখেতে লাভ কৰিছে সাহিত্য একাডেমি যুৱ পুৰস্কাৰ নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এটা কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু অন দ্য সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ ফৰ দ্য আছামিজ নভেল বিপন্ন বিস্ময় খেল যে অসমীয়া উপন্যাস বিপন্ন বিস্ময় খেলৰ বাবে কোনে সাহিত্য একাডেমি শিশু সাহিত্য পুৰস্কাৰ 2024 লাভ কৰিছে তো ইয়াতে সাহিত্য একাডেমি শিশু সাহিত্য পুৰস্কাৰৰ কথা সুধিছে আগৰটো আছিল যুৱ পুৰস্কাৰ আৰু এই প্ৰশ্নটো আমাক সুধিছে শিশু সাহিত্য পুৰস্কাৰৰ ওপৰত গতিকে কোনে লাভ কৰিছে অসমীয়া উপন্যাস বিপন্ন বিস্ময় খেলৰ বাবে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰঞ্জু হাজৰিকা গতিকে প্ৰশ্নবিলাক আমি মনত ৰাখিব লাগিব ভালদৰে কনফিউজন হ'ব নালাগিব ইয়াতে গতিকে আমি যদি চাওঁ অসমৰ পৰা শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে নভেল বিপন্ন বিস্ময় খেলৰ বাবে ৰঞ্জু হাজৰিকাই অসমীয়া ভাষাৰ বাবে আৰু বড়ো ভাষাৰ বাবে লাভ কৰিছে বহুমা বৈনিৱা আৰু ইয়াত লিখিছে ভাৰ্জিন জেকভা মোছাহাৰীয়ে লিখিছিলে বড়ো ভাষাৰ বাবে তেখেতে লাভ কৰিছে গতিকে এইটো পয়েট্ৰি হয় ইয়াৰ নাম হৈছে বহুমা বৈনিৱ লিখিছে ভাৰ্জিন জেকভা মোছাহাৰীয়ে তো দুটা আপোনালোকে মনত ৰাখিব এই দুটা হৈছে আমাৰ শিশু সাহিত্য পুৰস্কাৰ হয় বাকি যুৱ পুৰস্কাৰ লাভ কৰিছে তিনিগৰাকীয়ে লাভ কৰিছে শৰ্ট ষ্টৰীত আমি আলোচনা কৰিলোঁ জালকটা জুইৰ বাবে লাভ কৰিছে নয়নজ্যোতি শৰ্মাই ঠিক তেনেদৰে শৰ্ট ষ্টৰীত বড়ো ভাষাৰ বাবেও লাভ কৰিছিলে চাইখলুম নামৰ যিখন শৰ্ট ষ্টৰী হয় চুটিগল্প চাইখলুম লিখিছিলে সেল্ফ মেড ৰাণী বড়োৱে গতিকে বড়ো ভাষাৰ বাবে লাভ কৰিছে আৰু কালেকশ্যন অফ পয়েমৰ সংকলন ডেৰাজে হলুদ ফুল গত জন্ম লিখিছিলে চুটাপা চক্ৰৱৰ্তীয়ে লিখিছিলে বেংগলী ভাষাত গতিকে এই তিনিগৰাকীয়ে লাভ কৰিছে যুৱ পুৰস্কাৰ ঠিক আছে অসমীয়া ভাষাৰ বাবে লাভ কৰিছে জালকটা জুই তাৰপিছত বড়ো ভাষাত আছিলে চাইখলুম আৰু বেংগলী ভাষাত আছিলে ডেৰাজে হলুদ ফুল গত জন্ম কোনে লিখিছিলে চুটাপা চক্ৰৱৰ্তীয়ে তো এই গোটেইবিলাক পইণ্টছ মনত ৰাখিব লাগিব শিশু সাহিত্য পুৰস্কাৰ আৰু যুৱ পুৰস্কাৰ অসমৰ পৰা এওঁলোকে লাভ কৰিছিলে যিকোনো প্ৰশ্ন আহিব পাৰে তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে ৰিচেণ্টলি আছাম চিফ মিনিষ্টাৰ কনফাৰ্ড আজান পি এৱাৰ্ড 2023 টু হুইচ আৰ্টিষ্ট এণ্ড চিনেমা প্ৰডিউচাৰ যে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কোনজন শিল্পী আৰু চিনেমা প্ৰডিউচাৰক 2023 চনৰ আজান পিৰ বঁটা প্ৰদান কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব আনোৱাৰ হুছেইন গতিকে আনোৱাৰ হুছেইনে লাভ কৰিছে আজান পিৰ এৱাৰ্ড 2023 তো এইটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এটা কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে আছাম ষ্টেট গভৰ্ণমেণ্ট প্ৰেজেণ্টেড দ্য বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2024 টু হুইচ নটেড আৰ্টিষ্ট যে অসম ৰাজ্য চৰকাৰে 2024 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা দিয়া হয় বা আগবঢ়াইছে কোনগৰাকী শিল্পীক প্ৰদান কৰিছে এই বিষ্ণু প্ৰসাদ ৰাভা বঁটা উত্তৰ হ'ব অপশ্যন নম্বৰ ডি বট এ এন বি ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য গতিকে দুয়োগৰাকীয়ে লাভ কৰিছে যুটীয়াভাৱে বিষ্ণু প্ৰসাদ ৰাভা বঁটা 2024 বৰ্ষৰ বাবে তো এইখিনিতে আমি মনত ৰাখিব লাগিব যেতিয়া আমাক বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰ কথা সুধিব দুগৰাকীৰ নাম আহিব ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য তো ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব পাৰে যদি পাৰে যে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ডো দিয়া হৈছে এয়া লাভ কৰিছিলে শাশ্বতী ভট্টাচাৰ্যই অমল প্ৰভা দাস এৱাৰ্ড দিয়া হৈছিলে বন্দনা দত্তই লাভ কৰিছে চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা দিয়া হৈছিলে ডক্টৰ সুনীতা চাংকাকতিয়ে লাভ কৰিছে মামণি ৰয়ছম গোস্বামী মেমৰিয়েল এৱাৰ্ড দিয়া হৈছে ডক্টৰ কৰবী দেৱী হাজৰিকাই লাভ কৰিছে গণেশ গগৈ এৱাৰ্ড দিয়া হৈছে আনিজুছ জামানে লাভ কৰিছে আহমেদ আলী বাস্কণ্ডি এৱাৰ্ড দিয়া হৈছে তৰেণ বড়োই লাভ কৰিছে বীৰ ৰাঘৱ মৰাণ বঁটা দিয়া হৈছে জীৱেশ্বৰ মোহনে লাভ কৰিছে সৈয়দ আব্দুল মালিক বঁটা দিয়া হৈছে জয়ন্ত মাধৱ বৰাই লাভ কৰিছিলে তো এইখিনিও আপোনালোকে মনত ৰাখিব কিন্তু বেছি ইম্পৰ্টেণ্ট হয় বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছে ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্যই ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হু অন মিছ ইউনিভাৰ্ছ আছাম টাইটেল 2024 যে 2024 চনত মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছে তো মিছ ইউনিভাৰ্ছ আছাম টাইটেলৰ কথা যদি সোধে মনত ৰাখিব উত্তৰ হ'ব অপশ্যন নম্বৰ চি অনামিকা বৰা ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এটা কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে আছাম হুইচ আছাম ইজ অন ইউনেস্কো মেপ ইয়ং চাইণ্টিষ্ট এৱাৰ্ড ফৰ 2024 যে 2024 চনৰ বাবে কোনজন অসমীয়া ইউনেস্কোৰ বা মেপ যুৱ বিজ্ঞানী বঁটা লাভ কৰিছিলে
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি বৃন্দা কাশ্যপ সো তেখেত একমাত্ৰ ইণ্ডিয়ান আছিলে যে এই প্ৰগ্ৰামটোৰ বাবে নিৰ্বাচিত হৈছিলে ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰাম গতিকে তেখেতে লাভ কৰিছে ইউনেস্কো MAB মেন এণ্ড বায়োস্ফিয়াৰ য়ং সাইণ্টিষ্ট এৱাৰ্ড লাভ কৰিছে 2024 বৰ্ষৰ বাবে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এটা কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা প্ৰেজেণ্টেড দ্য লোক সেৱা এৱাৰ্ড 2024 to how many government employees যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 চনৰ লোকসেৱা বঁটা কিমান গৰাকী চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰে গতিকে ইয়াত লোকসেৱা এৱাৰ্ডৰ কথা সুধিছে বঁটাৰ কথা সুধিছে কিমান গৰাকী চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ সি 47 গতিকে 47 গৰাকী কৰ্মচাৰীক প্ৰদান কৰা হৈছে লোকসেৱা এৱাৰ্ড গতিকে 74 যিটো মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ইয়াক আমি লোক কল্যাণ দিৱস হিচাপে পালন কৰোঁ 5 আগষ্ট তাৰিখত পালন কৰা হয় গতিকে এইটো এটা প্ৰশ্ন আমাক সোধে যে লোক কল্যাণ দিৱস কিমান তাৰিখত পালন কৰা হয় 5 আগষ্ট তাৰিখত গতিকে ইয়াৰ লগত সংগতি ৰাখি লোকসেৱা এৱাৰ্ড দিয়া হয় আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 2024 বৰ্ষৰ বাবে লোকসেৱা এৱাৰ্ড দিয়া হৈছে 47 গৰাকী গভৰ্ণমেণ্ট এমপ্লয়ীক দিয়া হৈছে আৰু কৰ্মশ্ৰী এৱাৰ্ডো দিয়া হৈছে গতিকে লোকসেৱা এৱাৰ্ড যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেওঁলোকৰ যি সেৱা বা তেওঁলোকৰ যিটো ডেডিকেশ্যন থাকে পাব্লিকৰ বাবে তাৰ বাবে সিলেক্ট কৰা হয় তাৰ বাবে দিয়া হয় আৰু কৰ্মশ্ৰী এৱাৰ্ড দিয়া হয় টিমক দিয়া হয় যিমান আমাৰ গভৰ্ণমেণ্ট যিবিলাক প্ৰজেক্টছ আছে বিভিন্ন আমাৰ প্ৰজেক্টছ বিভিন্ন আঁচনি এইবিলাক আমাৰ আছে গভৰ্ণমেণ্টৰ তো সেই আঁচনিবিলাকৰ আণ্ডাৰত যিবিলাক টিমে কাম কৰে বিউৰ'ক্ৰেটছৰ যিবিলাক টিমছে কাম কৰিব সেই টিম হিচাপত দিয়া হয় কৰ্মশ্ৰী এৱাৰ্ডবিলাক গতিকে এইবাৰ 6 টিম 6টা টিমক দিয়া হৈছে কৰ্মশ্ৰী এৱাৰ্ড আৰু লোকসেৱা এৱাৰ্ড দিয়া হৈছে 47 গৰাকী গভৰ্ণমেণ্ট এমপ্লয়ীক তো এইখিনি জাষ্ট মনত ৰাখিলে হ'ল তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে which films from Assam received ৰজত কমল এৱাৰ্ড at the 70th National Film Award 2024 যে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ কোনখন ছবিয়ে ৰজত কমল বঁটা লাভ কৰিছিলে গতিকে ইয়াত 70th National Film Awardsৰ বিষয়ে সুধিছে তো এই বিষয়ে আমি আগৰ যেটো ভিডিও আছিলে আমাৰ এৱাৰ্ডছ সম্পৰ্কে নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল এৱাৰ্ডছ সম্পৰ্কে তাত আমি আলোচনা কৰিছিলো তথাপি ইয়াতে আমি কুৱেশ্যন হিচাপে আলোচনা কৰিম গতিকে আমাৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এমুঠি পুথি চিকাইছল আৰু শূন্যতা এই তিনিখনে লাভ কৰিছে 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত ৰজত কমল বঁটা লাভ কৰিছে আমাৰ অসমৰ পৰা ঠিক আছে এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইয়াতে সুধিছে which film of the following received the best Assamese film award at the 70th National Film Awards 2024 so এনেধৰণৰ আমাক প্ৰশ্ন সুধিব পাৰে যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তলৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা বেষ্ট আছামিজ ফিল্ম এৱাৰ্ড উত্তৰ হ'ব অপশ্যন নম্বৰ এ এমুঠি পুথি এইখন শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিছে এমুঠি পুথিয়ে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে which film of the following received the best Tiwa film award at the 70th National Film Awards 2024 তো ইয়াতে আমাক বেষ্ট টিৱা ফিল্মৰ কথা সুধিছে শ্ৰেষ্ঠ টিৱা চলচ্চিত্ৰ বঁটা কোনে লাভ কৰিছে কোনখন ছবিয়ে উত্তৰ হ'ব অপশ্যন নম্বৰ বি চিকাইছল ঠিক আছে তো এই বিষয়ে আমি এইখিনি মনত ৰাখিব লাগিব যে অসমৰ পৰা ৰজত কমল বঁটা তিনিখন ছবিয়ে লাভ কৰিছে আৰু দুখন আদাৰ ফিল্ম আছিলে যে লাভ কৰিছে চাৰ্টিফিকেটছ অফ স্পেচিয়েল মেনশ্যন তো এই গোটেইখিনি আমি মনত ৰাখিব লাগিব গতিকে তিনিখন ফিল্ম যি ৰজত কমল বঁটা লাভ কৰিছে আমি যদি চাওঁ এমুঠি পুথি ইয়া লাভ কৰিছে বেষ্ট এছামিজ ফিল্ম হিচাপে ডাইৰেক্ট কৰিছিলে কুলনন্দিনী মহন্তই তাৰপিছত চিকাইছল আছিলে এইখনো লাভ কৰিছে বেষ্ট টিৱা ফিল্ম হিচাপে ডাইৰেক্ট কৰিছিলে ডক্টৰ ববি শৰ্মা বৰুৱাই আৰু এখন এছামিজ ফিল্ম শ্বৰ্ট ফিল্ম হয় বেষ্ট শ্বৰ্ট ফিল্ম কেটেগৰীত লাভ কৰিছে তো এইখন হৈছে শূন্যতা তো তিনিখন ছবিয়ে লাভ কৰিছে ৰজত কমল বঁটা বাকি দুখন আছিলে যি নন ফিচাৰ কেটেগৰীত লাভ কৰিছে বিৰুবালা উইচ টু পদ্মশ্ৰী বুলি তো আইমি বৰুৱাৰ দ্বাৰা প্ৰডাকশ্যনৰ ডাইৰেকশ্যন আৰু আনখন হৈছে হাৰগিলা এইখন ফিল্ম যিয়ে ডাইৰেক্ট কৰিছিলে পাৰ্থ সাৰথী মহন্তই তো এই দুখনে লাভ কৰিছে চাৰ্টিফিকেটছ অফ স্পেচিয়েল মেনশ্যন তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে ৰিচেণ্টলি হুইচ আছাম পুলিচ পাৰ্চনেল হেভ বিন এৱাৰ্ডেড প্ৰেচিডেণ্টছ মেডেলছ ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ যে শেহতীয়াকৈ কোনজন অসম আৰক্ষীৰ DIGক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হৈছে গতিকে ইয়াতে অসমৰ কোনগৰাকী DIGক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হৈছে সেইটো হৈছে আমাৰ প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ এ ৰত্ন সিনহা গতিকে ৰত্ন সিনহাই লাভ কৰিছে বা তেওঁক প্ৰদান কৰা হৈছে প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ
এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 21লৈকে ইয়াতে সুধিছে ৰিচেণ্টলি হাউ মেনি আছাম পুলিচ পাৰ্চনেল হেভ বিন এৱাৰ্ডেড চিফ মিনিষ্টাৰ ছাৰ্ভিচ মেডেল অন ইণ্ডিপেণ্ডেন্স ডে 2024 গতিকে শেহতীয়াকৈ 2024 চনৰ স্বাধীনতা দিৱসত কিমানজন অসম আৰক্ষীৰ জোৱানক মুখ্যমন্ত্ৰীৰ সেৱা পদক প্ৰদান কৰা হৈছে গতিকে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ সেৱা পদক অসম আৰক্ষীৰ জোৱানক গতিকে কিমানগৰাকী জোৱানক প্ৰদান কৰা হৈছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ এ 52 তো এইবিলাকত আমি নামবিলাক মনত ৰাখাৰ বেছি প্ৰয়োজন নাই আমি জাষ্ট মনত ৰাখিব লাগিব যে কিমানগৰাকীক দিয়া হৈছে কাৰ লগত জড়িত হয় এই বঁটাবিলাক এইখিনি আমি মনত ৰাখিব লাগিব গতিকে দুটা কেটেগৰীত দিয়া হয় সাৰ্ভিস ইন ক্ৰাইসিস সিচুৱেশ্যন আৰু আউটষ্টেণ্ডিং সাৰ্ভিসৰ বাবে গতিকে চিফ মিনিষ্টাৰৰ স্পেচিয়েল সাৰ্ভিস মেডেল দুটা কেটেগৰীত দিয়া হয় গতিকে ক্ৰাইসিস সিচুৱেশ্যন ইয়াতে 23 গৰাকী ব্যক্তিক দিয়া হৈছে 23 গৰাকী আৰক্ষী বিষয়া লাভ কৰিছে আৰু বাকি 29 গৰাকী লাভ কৰিছে চিফ মিনিষ্টাৰ্ছ মেডেল পুলিচ মেডেল ফৰ আউটষ্টেণ্ডিং সাৰ্ভিসৰ বাবে ঠিক আছে তো এতিয়া আমি আইছো শেষৰ কুৱেশ্যনটোলৈকে কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে সুধিছে হু উইল ৰিচিভ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ফৰ 2023 এজ এনাউন্সড বাই আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে লাভ কৰিব তো ইয়াক ঘোষণা কৰা হৈছে এৱাৰ্ড এতিয়াও দিয়া হোৱা নাই এৱাৰ্ডটো গতিকে কোনে লাভ কৰিব কাৰ নাম ইয়াত ঘোষণা কৰা হৈছে উত্তৰ হ'ব অপশ্যন নম্বৰ সি সোণাল মানসিং গতিকে সোণাল মানসিঙক দিয়া হ'ব তেখেত ক্লাছিকেল ডান্সৰ লগত জড়িত হয় সো তেখেতে লাভ কৰিব শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড 2023 বৰ্ষৰ বাবে 24ত দিয়া হ'ব কিন্তু এৱাৰ্ডটো 2023ৰ হয় তো এই ভিডিঅ'টিত আমি অসমৰ এৱাৰ্ডসমূহৰ বিষয়ে আলোচনা কৰিলোঁ জানুৱাৰীৰ পৰা আগষ্টলৈকে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পৰা কুৱেশ্যন অহাৰ মেক্সিমাম চান্সেছ থাকিব গতিকে এৱাৰ্ডখিনি আপোনালোকে ভালদৰে চাই যাব ঠিক আছে বহুত বেছি আমি ইয়াত আলোচনা কৰা নাই যেটো এটা ৰিভিজন ভিডিঅ' হয় যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ মই কৈ গৈছোঁ সেইখিনি আপোনালোকে মনত ৰাখিলে হ'ল পৰীক্ষাৰ বাবে আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল আপোনালোকৰ কষ্টৰ ফল নিশ্চয় আপোনালোকে লাভ কৰিব গতিকে সকলোলৈ ধন্যবাদ আৰু শুভেচ্ছা জনাই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা এতিয়া বিদায় লৈছোঁ ধন্যবাদ